যি পবিত্ৰ ক্ষণতে উজলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন। নমস্কাৰ প্ৰিয় দৰ্শক, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। আমি জানো এই সময়ত আপুনি ঈশ্বৰৰ বাক্য শুনিবলৈ প্ৰস্তুত হৈ আছে। আমাৰ এই জীৱনৰ দুৰ্গম পথত চলিবৰ বাবে আমাৰ যি শক্তিৰ প্ৰয়োজন তাক আমি পাওঁ প্ৰভুৰ বাক্যৰ যোগেদি। যিকোনো পৰিস্থিতিত চলিবৰ বাবে ঈশ্বৰৰ বাক্যই আমাক সহায় কৰে। আমাৰ বিশ্বাস এই অনুষ্ঠানৰ যোগেদি আপোনাক আগবাঢ়ি যোৱাত সহায় কৰিব। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত, আমাৰ হিয়া নাচে উলাহত। সেই উলাহ, সেই আনন্দ, সেই উলাহ, সেই আনন্দ প্ৰভু যীশুৱে দিয়া প্ৰভু যীশুৱে দিয়া। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত। এটি দুটি কৰি দিনে মাহ শেষ হয়, বছৰ বাগৰি গৈ। নমস্কাৰ। খ্ৰীষ্টীয় বিশ্বাসী ভাই ভনীসকললৈ বিশেষভাৱে প্ৰস্তুত কৰা আমাৰ এই বাইবেল অধ্যয়নৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচনলৈ আপোনালোক সকলোকে উষ্ম আদৰণি জনাইছোঁ। আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰথমখন পুস্তক অৰ্থাৎ মুঠিয়ে লিখা শুভবাৰ্তা নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ। আপুনি যদি আমাৰ আগৰটো অনুষ্ঠান চাইছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত এই মুঠিয়ে লিখা শুভবাৰ্তা পুস্তকখনৰ 8 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 17 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাইছিলোঁ। আজিৰ অনুষ্ঠানত আমি মুঠিয়ে লিখা শুভবাৰ্তাৰ 8 নম্বৰ অধ্যায়ৰ 18 নম্বৰ পদৰ পৰা 9 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়াবলৈ ওলাইছোঁ। আহকচোন এতিয়া আমি 8 নম্বৰ অধ্যায়ৰ 18 নম্বৰ পদটো পাঠ কৰি দিম, শুনিবচোন। পাছে যীশুৱে নিজৰ চাৰিওফালে বহু মানুহৰ দল দেখি সিপাৰলৈ যাবলৈ আজ্ঞা দিলে। প্ৰভু যীশুৰ চাৰিওফালে থকা বিশাল জনসমাগমটোৰ ফালে মন কৰকচোন। তেওঁ আচলতে হাজাৰ হাজাৰ লোকক সুস্থ কৰিছিল। কেৱল ইয়াত উল্লেখ কৰা মানুহ কেইজন মাত্ৰ নহয়। যোহনে লিখা শুভবাৰ্তাত এই কথাটোকে সাব্যস্ত কৰি এনেদৰে লিখা হৈছে। যোহন 20 নম্বৰ অধ্যায়ৰ 30 আৰু 31 নম্বৰ পদত এনেদৰে লিখা আছে, পাঠ কৰি দিম। ইয়াত বাজেও যিবোৰ এই পুস্তকত লিখা নাই, যীশুৱে এনে অনেক অনেক আচৰিত চিন শিষ্যবিলাকৰ আগত দেখুৱালে। কিন্তু যীশু যে ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট, ইয়াক যেন তোমালোকে বিশ্বাস কৰা আৰু বিশ্বাস কৰি তেওঁৰ নামত যেন জীৱন পোৱা, এই নিমিত্তে এইবোৰ কথা লিখা হ'ল। যোহন 20 নম্বৰ অধ্যায়ৰ 30 আৰু 31 নম্বৰ পদ। প্ৰভু যীশু আনটো পাৰলৈ যাবলৈ প্ৰস্তুত হ'ব ধৰোঁতেই এজন মানুহ তেওঁৰ ওচৰলৈ আহিল। 19 নম্বৰ পদ। সেই সময়ত এজন অধ্যাপকে আহি তেওঁক ক'লে, হে গুৰু, আপুনি যলৈকে যায় তলৈকে ময়ো আপোনাৰ পাছে পাছে যাম। এই অধ্যাপকজন খুব সম্ভৱ এজন কম বয়সীয়া লোক আছিল, কাৰণ বয়সীয়া মানুহে সাধাৰণতে এনেদৰে নকয়। এই অধ্যাপকজন জনগণৰ মাজত আছিল আৰু যীশুৰ অনুগামী তেওঁ হ'বনে নহ'ব সেই কথাটো নিশ্চয় গুণাগথা কৰি আছিল। হয়তো তেওঁ কি কৰিব ভাবি পোৱা নাছিল। তেতিয়া তেওঁ দেখিলে যে যীশু আনটো পাৰলৈ যাবলৈ সাজু হ'ব ধৰিছে।
প্ৰভু তেওঁৰ শিষ্যবিলাকৰ সৈতে নাৱৰ পিনে আগবাঢ়ি যাব ধৰিছে। গতিকে তেওঁ সোনকালে মনটো স্থিৰ কৰিব লাগিব। গতিকে তেওঁ মানুহবিলাকৰ মাজৰ পৰা ওলাই আহিল, হয়তো প্ৰভুৰ আগত নতশিৰে থিয় হ'ল আৰু ক'লে, প্ৰভু, আপুনি যলৈকে যায় আপোনাৰ পিছে পিছে ময়ো যাম। অৰ্থাৎ সেই অধ্যাপকজনে সিদ্ধান্ত গ্ৰহণ কৰিলে যীশুৰ পিছে পিছে যাবলৈ। প্ৰভুৱে তেওঁৰ ফালে চালে আৰু অতি খোলাখুলিকৈ অতি স্পষ্টভাৱে তেওঁলৈ চাই এনেদৰে ক'লে। 20 নম্বৰ পদ। যীশুৱে তেওঁক ক'লে, শিয়ালৰ গাত আৰু আকাশৰ চৰাইৰো বাহ আছে, কিন্তু মানুহৰ পুত্ৰৰ নিজৰ মূৰ থবলৈ ঠাই নাই। আন কথাত ক'বলৈ গ'লে প্ৰভু যীশুৱে এই ডেকা মানুহজনক কৈ আছে, তুমি কিমান ত্যাগ কৰিব লাগিব ভাবি চাইছানে? আমাৰ প্ৰভু এই পৃথিৱীত থাকোঁতে তেওঁৰ যি দৰিদ্ৰ অৱস্থা সেইটো প্ৰকাশ কৰিছিল। ডেকাজনে তেওঁৰ অন্তৰ খুলি দিছিল। গতিকে প্ৰভু যীশুৱেও তেওঁৰ অন্তৰ মেলি দিছিল। তেওঁ এনেদৰে কৈছিল বুলি আমি কল্পনা কৰিব পাৰোঁ, মোৰ পাছে পাছে আহিলে তুমি বহুত কিবা কিবি ত্যাগ স্বীকাৰ কৰিব লাগিব। যেতিয়া আমি কোনো এখন ঠাইলৈ যাম, তেতিয়া আমাৰ বাবে কোনো ডাঙৰ হোটেলৰ কোঠা বুক কৰি থোৱা নহ'ব। আমাৰ আচলতে থাকিবলৈ কোনো ঠাই নাই। আকাশৰ চৰাইৰো বাহ আছে, শিয়ালৰো গাঁত আছে, শিলৰ মাজত। সিহঁত আশ্ৰয়ৰ বাবে তালৈ যাব পাৰে, কিন্তু মানুহৰ পুত্ৰৰ মূৰ থবলৈ ক'তো ঠাই নাই। প্ৰভু যীশুৰ দাৰিদ্ৰৰ কথাটো আমি মন কৰা উচিত। তেওঁ আমাৰ যি শাপ, যি অভিশাপ কঢ়িয়াইছিল, আমাৰ দাৰিদ্ৰও তাৰেই মাজত আছিল। এই ডেকা অধ্যাপকজনে যীশুৰ পিছে পিছে গৈছিল বুলি আমাক কোৱা হোৱা নাই, কিন্তু আমাৰ এনেকুৱা অনুমান হয় যে তেওঁ হয়তো পিছে পিছে গৈছিল। আমি ভাবোঁ, যেতিয়া পানীত নাওখন মেলি দিয়া হৈছিল, তাতে সেই নাৱত সেই ডেকাজনো আছিল। যীশুক অনুসৰণ কৰিবলৈ যীশুৰ পিছে পিছে যাবলৈ সিদ্ধান্ত লোৱা ডেকা। 21 নম্বৰ পদ। পাছে শিষ্যবিলাকৰ মাজৰ আন এজনে তেওঁক ক'লে, হে প্ৰভু, প্ৰথমতে গৈ মোৰ পিতৃক কবৰ দিবলৈ মোক অনুমতি দিয়ক। এতিয়া আমি পাওঁ যীশুৰ অনুগামী হ'বলৈ সিদ্ধান্ত লোৱা আন এজন ডেকা। কিন্তু প্ৰথমতে তেওঁ দেউতাকক কবৰ দিব বিচাৰিছিল। এই ঘটনাটো মানুহে যথেষ্ট ভুল বুজে। আমাৰ এনেকুৱা ধাৰণা এটা হয় যে তেওঁৰ দেউতাক বৃদ্ধ ভদ্ৰলোকজনৰ মৃত্যু হৈছিল মাত্ৰ, আৰু পৰিয়ালৰ লোকসকলে মৃতকৰ সোঁৱৰণী গীৰ্জা পাতিবলৈ যেন সাজু হ'ব ধৰিছিল। আৰু আমাৰ প্ৰভুৱে অতি কঠোৰভাৱে উত্তৰ দিয়া যেন আমাৰ লাগে যেতিয়া তেওঁ এনেদৰে কৈছিল। 22 নম্বৰ পদ। যীশুৱে তেওঁক ক'লে, তুমি মোৰ পাছে পাছে আহা, মৃতবিলাকে নিজৰ নিজৰ মৃতবিলাকক কবৰ দিয়ক। প্ৰিয় দৰ্শক, প্ৰভু যীশুৱেনো ইয়াত আচলতে কি কৈছিল? মৃত লোকেনো আন এজন মৃত লোকক কেনেকৈ কবৰ দিব পাৰে? এজন মানুহে এটা ঘটনাৰ বিষয়ে এনেদৰে কৈছিল। তেওঁ এবাৰ মধ্যপ্ৰাচ্যলৈ গৈছিল আৰু এজন গাইড বিচাৰি ফুৰিছিল। তেওঁ কলৈ যাব বিচাৰিছে ক'লে। তেতিয়া তেওঁক মানুহবোৰে এই বুলি ক'লে যে এখন গাঁৱত এজন ডেকা আছে, তেওঁৱেই খুব ভাল গাইড হ'ব। তেতিয়া মানুহজন গৈ গৈ সেই গাঁও পালেগৈ আৰু সেই ডেকাজনক বিচাৰি উলিয়ালে আৰু তেওঁক গাইড হ'ব নেকি বুলি সুধিলে। কিন্তু সেই ডেকাজনে তেওঁক এই বুলিহে উত্তৰ দিলে, মই প্ৰথমতে মোৰ দেউতাক কবৰ দিব লাগিব। কিন্তু ঘৰৰ সন্মুখতে সেই ডেকাজনৰ দেউতাক অতি সুস্থ সবল অৱস্থাতেই বহি আছিল। সেই ডেকাজনে আচলতে এই কথাটোহে বুজাইছিল যে তেওঁ যাব নোৱাৰে, কাৰণ তেওঁৰ দেউতাকৰ মৃত্যু নোহোৱা পৰ্যন্ত তেওঁ দেউতাকৰ যত্ন ল'ব লাগিব। অৰ্থাৎ দেউতাকজন পুতেকৰ বিশেষ দায়িত্বৰ ভিতৰত পৰিছিল। প্ৰভু যীশুৱে আচলতে তেওঁৰ ওচৰলৈ অহা ডেকাজনক এই কথাহে কৈছিল যে তেওঁৰ দেউতাকৰ যত্ন লোৱাৰ দায়িত্বটো আন কাৰোবাক দিয়ক, নহ'লে দেউতাকে নিজে নিজৰ যত্ন লওক। তেওঁ এই বুলি কওঁতে বাৰু তেওঁক আৱেগবিহীন কঠিন হৃদয়ৰ যেন লাগিছিল নেকি? প্ৰভু যীশু তেনে আছিল বুলি আমি নাভাবোঁ। আমি এই বুলিহে ভাবোঁ যে আমাৰ প্ৰভুৱে সেই ডেকাজনক এটা সিদ্ধান্তলৈ আনিব বিচাৰিছিল। তেওঁ খ্ৰীষ্টক জীৱনত প্ৰথম স্থান দিবনে নাই। ডেকাজনে যেতিয়া সেই সিদ্ধান্ত গ্ৰহণ কৰিছিল, তেতিয়া কিজানি তেওঁক প্ৰভু যীশুৱে কৈছিল, তেন্তে তুমি এতিয়া ঘৰলৈ যোৱা, ঘৰলৈ উভতি যোৱা আৰু তোমাৰ দেউতাৰ যত্ন লোৱা। বহু বছৰ আগৰ কথা। এগৰাকী ছোৱালীৰ দেউতাক অতিপাত দাবী কৰি থকা বৃদ্ধ আছিল। ছোৱালীজনীয়ে মিছনেৰী হিচাপে কোনো এখন ঠাইলৈ গৈছিল। তাতে বৰ ভাল সেৱা আগবঢ়াই বহু বছৰ পাছত ছোৱালীজনী নিজৰ ঘৰলৈ উভতি আহিছিল। ঘৰলৈ উভতি আহি ছোৱালীজনী দেখিলে যে দেউতাক একেবাৰে অসহায় অৱস্থাত আছে, যত্ন লওঁতা কোনো নাই।
তেতিয়া দেউতাকে ছোৱালীজনীক দোষী সাব্যস্ত কৰি ক'লে যে তাই তেওঁক অকলে তেনেদৰে এৰি দিছে, তাই প্ৰকৃত খ্ৰীষ্টিয়ান নহয়। তাইৰ দেউতাকে কিন্তু কেতিয়াও খ্ৰীষ্টক ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰা নাছিল। গতিকে ছোৱালীজনী ঘৰতে থাকি দেউতাকৰ সেৱা কৰি দেউতাকৰ মনত শান্তি দিলে। বৃদ্ধ লোকজনে ছোৱালীজনীৰ এই কাৰ্যত সঁচাকৈ অভিভূত হ'ল আৰু সেই সময়ছোৱাতে খ্ৰীষ্টক গ্ৰহণ কৰিবলৈ বৃদ্ধ লোকজনে সিদ্ধান্ত ল'লে। আমি নিশ্চিত যে সেই ছোৱালীজনীৰ সকলো কামত প্ৰভু যীশুৱেই পৰিচালিত কৰিছিল। কিন্তু আৰম্ভণিতে কোনোবা এটা দিনত ছোৱালীজনীয়ে এই সিদ্ধান্ত ল'ব লগা হৈছিল, তাই খ্ৰীষ্টক জীৱনত আগস্থান দি মিছনাৰী হৈ যাব নে নাযায়। মুঠিয়ে ইয়াত কোৱা নাই সেই ডেকাজনৰ একে অৱস্থা হৈছিল বুলি। তেওঁৰ ক্ষেত্ৰতো কিজানি কথাটো তেনেকুৱাই হৈছিল। এতিয়া আমি 23 নম্বৰ পদটো পঢ়িম। পাছে তেওঁ নাৱত উঠিলত তেওঁৰ শিষ্যবিলাক তেওঁৰ পাছত গ'ল। এতিয়া আমি প্ৰভু যীশুৱে কৰা পঞ্চমটো অলৌকিক কাৰ্য দেখিবলৈ পাম। ই শৰীৰ সুস্থ কৰা কাৰ্য নহয়, কিন্তু প্ৰকৃতিৰ ওপৰত হোৱা এটা অলৌকিক কাৰ্য। ইয়াত প্ৰভু যীশুখ্ৰীষ্টৰ ক্ষমতা প্ৰদৰ্শিত হৈছে। আৰু আমি ভাবোঁ আদমে তেওঁৰ আধিপত্য হেৰুৱাৰ আগতে আদমৰো তেনেকুৱা ক্ষমতাই আছিল। এতিয়া আমি শেষৰজন আদম অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টত এই ক্ষমতা প্ৰকাশিত হৈ উঠা দেখিবলৈ পাইছোঁ। 24 নম্বৰ পদ। তেতিয়া চোৱা, সাগৰত বৰ ধুমুহা বতাহ হোৱাত ঢৌৱেৰে নাওখন ঢকা হ'ল, কিন্তু তেওঁ টোপনিতে আছিল। এইটো কোনো সাধাৰণ ধুমুহা নাছিল। আমি যীশুক ছয়তানে পৰীক্ষা কৰাৰ ঘটনাটোৰ বিৱৰণীত পাইছিলোঁ যে ছয়তানে অলপ সময়ৰ বাবে যীশুক এৰি থৈ গৈছিল বুলি, কিন্তু বেছি সময়ৰ বাবে নহয়। আমি ভাবোঁ এই ধুমুহাৰ মূলতেই আছিল ছয়তান। এইটো আছিল প্ৰভুক ধ্বংস কৰিবলৈ ছয়তানে কৰা আন এটা প্ৰচেষ্টা। আমি মন কৰা উচিত যে আমাৰ প্ৰভু টোপনি গৈ আছিল। এইটো মুঠিয়ে দিয়া এটা সুন্দৰ মানৱীয় দৃশ্য। প্ৰভু যীশুৰ ইমান ভাগৰ লাগি আছিল যে আনকি এটা ভয়ংকৰ ধুমুহাৰ মাজতো তেওঁ শান্তিৰে টোপনি যাব পাৰিছিল। ইয়াত আন এটা কথাও প্ৰকাশ পাইছে, তেওঁ ধুমুহাৰ মাজতো শুব পাৰে, কিন্তু আমি নোৱাৰোঁ। ধুমুহাৰ সময়ত আমি ভয়াৰ্ত হওঁ। শিষ্যবিলাকো তাৰ ব্যতিক্ৰম নাছিল, তেওঁবিলাকেও ভয় খাইছিল। 25 নম্বৰ পদ। তেতিয়া তেওঁলোকে ওচৰলৈ গৈ তেওঁক জগাই ক'লে, হে প্ৰভু, ৰক্ষা কৰক, আমি মৰোহে। তেওঁলোকৰ কি যে তৰল বিশ্বাস। প্ৰভু যীশুৱে সমস্যাটো কেনেদৰে চম্ভালিলে মন কৰকচোন। 26 নম্বৰ পদ। তাতে তেওঁ তেওঁলোকক ক'লে, হে অল্প বিশ্বাসীবিলাক, তোমালোক কিয় ভয়াতুৰ হৈছা? পাছে তেওঁ উঠি বতাহ আৰু সাগৰক ডুবিয়ালে, তেতিয়া অতি শান্ত হ'ল। প্ৰভু যীশুৱে শিষ্যবিলাকক ধমকি দিছিল তেওঁলোকৰ বিশ্বাসহীনতাৰ কাৰণে। তাৰ পাছত তেওঁ ধমকি দিলে ধুমুহা বতাহ আৰু সাগৰক। লোকে লিখা শুভবাৰ্তাত ধমকি দিয়া বুজাবলৈ ব্যৱহাৰ কৰা শব্দটোৰ অৰ্থ হৈছে মুখুৰা বন্ধাৰ নিচিনা। আমি কুকুৰ এটাক বেজি দিয়াৰ সময়ত মুখত মুখুৰা বান্ধি দিয়াৰ নিচিনাকৈ তেওঁ সমুদ্ৰৰ ঢৌক নিয়ন্ত্ৰণ কৰিলে আৰু ঢৌবোৰ শান্ত হ'ল। যদিও এইটো সঁচা যে এই মানুহকেইজনে এই সময়ত অতি নগণ্য বিশ্বাস দেখুৱাইছিল, কিন্তু পাছলৈ এনেকুৱা দিন আহিছিল যেতিয়া তেওঁলোকৰ ক্ষুদ্ৰ জীৱনত তাৰণা ক্লেশৰ ধুমুহাই চানি ধৰিছিল। তেতিয়া তেওঁলোকৰ কোনেও এনেদৰে আৰ্তনাদ কৰা নাছিল, প্ৰভু, আপুনি আমাৰ কথা চিন্তা নকৰেনে? আমি মৰোহে এতিয়া, এইবুলি। বৰং তেওঁলোকে এনেদৰে কোৱাহে আমি পঢ়িবলৈ পাওঁ। আৰু এতিয়া হে প্ৰভু, তেওঁবিলাকৰ দাবী ধমকি দেখক আৰু আপোনাৰ পবিত্ৰ সেৱক যীশুৰ নামেৰে চিন আৰু অদ্ভুত লক্ষণ দেখুৱাবলৈ আৰু সুস্থ কৰিবলৈ হাত মেলি আপোনাৰ দাসবিলাকক নিৰ্ভয়ে আপোনাৰ বাক্য ক'বলৈ দিয়ক। পাচনিৰ কৰ্ম 4 নম্বৰ অধ্যায় 29 আৰু 30 নম্বৰ পদ। তেওঁলোকৰ কাৰণে সেইটোৱেই দৰকাৰী কথা আছিল। আজি আমাৰ বাবে তেনেধৰণৰ বিশ্বাস আৰু সাহসৰ কিমান প্ৰয়োজন। সেই ধুমুহা বতাহ শান্ত কৰা ঘটনাটোৱে শিষ্যবিলাকৰ মনত কি গভীৰ প্ৰভাৱ পেলাইছিল মন কৰকচোন। 27 নম্বৰ পদ। তাতে সেই মানুহবিলাকে বিস্ময় মানি ক'লে, এওঁনো কেনে মানুহ, বতাহ আৰু সাগৰেও যে এওঁৰ কথা মানে। উচ্চ মানদণ্ডৰ কথা ঘোষণা কৰা জনাৰ হাতত চালিকা শক্তিও আছে। ষষ্ঠ অলৌকিক কাৰ্যটো আৰু চমকপ্ৰদ। আমি বেছি বহলভাৱে আলোচনা নকৰোঁ। এইটো আছিল অসুচী আত্মা খেদোৱা কাৰ্য। 28 নম্বৰ পদ। পাছে তেওঁ পাৰ হৈ গাদাৰীয়াবিলাকৰ দেশলৈ গলত ভূতে পোৱা 2জন মানুহ মৈদামনিৰ পৰা ওলাই তেওঁৰ আগত উপস্থিত হ'ল। সিহঁত এনে ভয়ানক যে কোনেও সেই বাটেদি যাব নোৱাৰিছিল।
ইয়াত যীশু গাদাৰীয়া অঞ্চলত আছে। আজিও এই অঞ্চলটো এই নামেৰেই জনাজাত। ইয়াৰ মানুহবোৰ আছিল গাদৰ ফৈদৰ। পুৰণি নিয়মত যেতিয়া দেশখন ইছৰাইলৰ ফৈদবোৰৰ মাজত ভাগ কৰা হৈছিল, তেতিয়া গাদৰ ফৈদটো জৰ্ডন নদীৰ আনটো পাৰ অৰ্থাৎ পূবফালে ৰৈ গৈছিল। তেওঁলোকৰ কি হ'ল? তেওঁলোক গাহৰিৰ ব্যৱসায়ত নামিল। যিহুদী হিচাপে তেওঁলোকে তেনে কৰা উচিত নাছিল। আমি যেতিয়া প্ৰভুক এবাৰ অমান্য কৰোঁ, তাৰ পাছৰটো অবাধ্যতাৰ খোজ আমি সহজে ল'ব পৰা হৈ পৰোঁ। আৰু খুব সোনকালেই আমি তেওঁৰ পথ, তেওঁৰ ইচ্ছাৰ পৰা বহু দূৰ আঁতৰি যোৱাৰ সম্ভাৱনা থাকে। যেতিয়া প্ৰভু যীশু এই গাদাৰীয়া দেশত সোমাল, তেওঁক দুজন ভূতে পোৱা মানুহে লগ দিলে। তেওঁলোক আছিল অতি ভয়ানক মানুহ, অসুচী আত্মাই ধৰা মানুহ। 29 নম্বৰ পদত চাম। তাতে চোৱা, সিহঁতে আতাহ পাৰি ক'লে, হে ঈশ্বৰৰ পুত্ৰ, আপোনাৰ লগত আমাৰ কি কাম? নিৰূপিত সময়ৰ পূৰ্বেই আমাক যাতনা দিবলৈ আহিলনে? এই অলৌকিক ঘটনাটো এটা অতি গুৰুত্বপূৰ্ণ বিষয় আমাৰ আগত মুকলি কৰি দিয়ে, যিটোৰ বিষয়ে আজিও আমি খুব কম কথাহে জানো। আমি এই অলৌকিক ঘটনাটোৰ গুৰুত্ব আৰু তাৎপৰ্য বুজাত কঠিন হয়, যদিহে আমি অসুচী আত্মাৰ বিষয়টো ভালদৰে নাজানো। আমি ভাবোঁ যে অসুচী আত্মাৰ ক্ষেত্ৰত তেওঁ যিবোৰ অলৌকিক কাৰ্য কৰিছিল, সেইবোৰ সকলোতকৈ গুৰুত্বপূৰ্ণ আছিল। 30 আৰু 31 নম্বৰ পদ পঢ়িম। সেই সময়ত সিহঁতৰ পৰা দূৰৈত বৰ এজাক গাহৰি চৰি আছিল। তাতে ভূতবোৰে তেওঁক বিনয় কৰি ক'লে, আপুনি যদি আমাক খেদায়, তেন্তে সেই গাহৰিজাকলৈকে আমাক পঠিয়াই দিয়ক। কিবা কাৰণত অসুচী আত্মাবোৰে জাগতিকভাৱে উপকৃত হ'ব বিচাৰে। হয়তো সেইবোৰে নিজৰ গুৰুত্ব কমি যোৱাটো নিবিচাৰে। সিহঁত আনকি এজাক গাহৰিত বাস কৰিবলৈ পায়ো সন্তুষ্ট। 32 নম্বৰ পদটো পঢ়ি দিম। তাতে তেওঁ সিহঁতক ক'লে, যা হওক। তেতিয়া সিহঁতে বাহিৰ ওলাই গাহৰিবোৰত সোমালগৈ। আৰু চোৱা, সেই গোটেই জাকেই বৰকৈ লৰি গৈ গৰাৰ পৰা সাগৰত পৰি পানীত ডুবি মৰিল। সেই গাহৰিৰ জাকটোৱে অসুচী আত্মাৰ কবলত পৰাতকৈ মৰাই শ্ৰেয় বুলি ভাবিলে নিশ্চয়। মানৱ জাতি কিন্তু অলপ বেলেগ। আজি বহুতো মানুহ অসুচী আত্মাৰ কবলতেই আছে। পাৰলৌকিক শক্তিবোৰ আজি প্ৰচণ্ডৰূপে প্ৰকাশিত হৈছে। মুচিৰ দিনতো প্ৰকাশিত হোৱা আমি পঢ়িবলৈ পাওঁ, এলিয়া ভাৱবাদীৰ দিনতো আৰু প্ৰভু যীশুৰ দিনতো। আজি আমি এনেকুৱা এটা কক্ষত সোমাই পৰিছোঁ, য'ত আমি ক্ৰমাৎ অধিককৈ অসুচী আত্মাৰ প্ৰভাৱবোৰ দেখিবলৈ ধৰিছোঁ। আমাৰ চাৰিওফালে এনে বহুতো প্ৰমাণ আছে। বহুতো উদাহৰণ আচলতে আমাৰ চকুতেই নপৰে। আকৌ অলপ বেছি আগবাঢ়ি গৈ এইবুলি মন্তব্য দিয়াৰো ভয় থাকে, মই ভাবোঁ অমুকা অসুচী আত্মাৰ কবলত পৰিছে। আমি তেনেকুৱা মন্তব্য দিয়া, তেনে কৰাৰ পৰা সাৱধান হোৱা উচিত। কাৰণ এনে কৰা মানে সমস্যা বঢ়াই লোৱাহে হ'ব। তথাপি আমি ক'বই লাগিব যে আজি বহুতো লোক আছে, যিসকল আছে অসুচী আত্মাৰ প্ৰভাৱত। অস্বাভাৱিক মনোবিজ্ঞানৰ শিক্ষক এজন আছিল। তেওঁ আছিল এজন চিকিৎসক আৰু এজন খ্ৰীষ্টীয় বিশ্বাসী। তেওঁ মন্তব্য কৰিছিল যে তেওঁ এই ক্ষেত্ৰত প্ৰায় নিশ্চিত যে তেওঁৰ বহুতো ৰোগী আচলতে অলৌকিক শক্তিৰ জগতখনৰ প্ৰভাৱত আছে, অসুচী আত্মাৰ কবলত আছে। এইটো মন কৰিবলগীয়া কথা যে অসুচী আত্মাবোৰ বন্দী হৈ থাকিব বিচৰা নাছিল। সিহঁতে আন কিছুমান অসুচী আত্মা বন্দী হৈ থকাটো নিশ্চয় জানিছিল। যিহুদাৰ পত্ৰত উল্লেখ কৰা সেই পতিত স্বৰ্গদূতবিলাকৰ কথা। সেই অসুচী আত্মাবোৰে এই পৃথিৱীত ভৌতিক ৰূপ ল'ব বিচাৰিছিল। 33 আৰু 34 নম্বৰ পদ। পাছে ৰখীয়াবোৰে পলাই নগৰলৈ গৈ সকলো ঘটনা আৰু ভূতে পোৱা দুজনৰ বিষয়েও সংবাদ দিলেগৈ। তাতে চোৱা, নগৰৰ সমুদায় মানুহ যীশুৱে সৈতে সাক্ষাৎ কৰিবলৈ ওলাই আহিল, আৰু তেওঁক দেখা পালত তেওঁবিলাকৰ সীমাৰ পৰা যাবলৈ তেওঁক বিনয় কৰিলে। অৰ্থাৎ এই মানুহবোৰে যীশুতকৈ তেওঁলোকৰ গাহৰিবোৰকে অধিক গুৰুত্ব দিছে। কিন্তু কেৱল গেৰাচনীয়াবিলাকৰ ক্ষেত্ৰতে এইটো সত্য নহয়। আজি অসংখ্য মানুহে যীশুতকৈ নিজৰ গাহৰিকেই ভাল পায়। এনেদৰে 8 নম্বৰ অধ্যায়ত আমি 6টা অলৌকিক কাৰ্যৰ কথা পালোঁ, আৰু আমি দেখিলোঁ যে ৰজাৰ ক্ষমতা আছে তেওঁ ঘোষণা কৰা উচ্চ নৈতিক মানদণ্ডক কাৰ্যত পৰিণত কৰিবলৈ। 9 নম্বৰ অধ্যায়তো আমি একেধৰণৰ কথাই পাওঁ। আমি দেখিবলৈ পাওঁ তেওঁ কৰা শাৰীৰিক অলৌকিক কাৰ্য, অৰ্থাৎ সুস্থ কৰা কাৰ্য, পাৰমাৰ্থিক অলৌকিক কাৰ্য, অৰ্থাৎ মৃতকক জীৱন দিয়া কাৰ্য, আৰু আত্মিক অলৌকিক কাৰ্য, অৰ্থাৎ অসুচী আত্মা খেদোৱা কাৰ্য। এতিয়া আমি 9 নম্বৰ অধ্যায়ৰ পৰা পঢ়িম। 1 নম্বৰ পদটো পাঠ কৰি দিম।
পাছে তেওঁ নাৱত উঠি পাৰ হৈ নিজৰ নগৰলৈ আহিল। যীশুৱে গেৰাচনীয়াবিলাকৰ দেশ এৰি নিজৰ নগৰলৈ অৰ্থাৎ কফৰনাহুমলৈ আহিল, কাৰণ গেৰাচনীয়াবিলাকে তেওঁক বিচৰা নাছিল। 2 নম্বৰ পদ। আৰু চোৱা, মানুহবিলাকে শয্যাত পৰি থকা এজন জঠৰ ৰোগীক তেওঁৰ ওচৰলৈ আনিলে। তাতে যীশুৱে তেওঁবিলাকৰ বিশ্বাস দেখি সেই জঠৰ ৰোগীক ক'লে, বোপা, নিৰ্ভয় হোৱা, তোমাৰ পাপ ক্ষমা কৰা হ'ল। এই ঘটনাটোৰ বিষয়ে মাৰ্কৰ শুভবাৰ্তাত আমাক বহলাই কোৱা হৈছে। মাৰ্কে আমাক জনাইছে কেনেকৈ এই মানুহজনক ঘৰৰ ছাল খুলি ওপৰৰ পৰা নমাই দিয়া হৈছিল আৰু প্ৰভু যীশুৱে তেওঁক সুস্থ কৰিছিল। তেওঁৰ পাপ ক্ষমা কৰিছিল। সুস্থ কৰা আৰু পাপ ক্ষমা কৰা দুয়োটা কাৰ্য পৰস্পৰৰ সৈতে জড়িত। 3 নম্বৰ পদটো পাঠ কৰি দিম। তাতে চোৱা, কেইজনমান অধ্যাপকে মনতে ক'লে, এওঁ ঈশ্বৰ নিন্দা কৰিছে। অধ্যাপককেইজনে মনে মনে ভাবিছিল যে যীশুৱে এই মানুহজনক খোজ কঢ়াব নোৱাৰে। প্ৰভুৱে তেওঁলোকৰ মনৰ কথা জানিছিল। 4 নম্বৰ পদ। তাতে যীশুৱে তেওঁলোকৰ ভাৱ জানি ক'লে, তোমালোকৰ অন্তৰত কিয় কুভাৱ কৰিছা হওক। প্ৰভু যীশুৱে তেওঁলোকৰ অন্তৰত থকা মন্দ ভাৱনাৰ কথা জানিছিল। গতিকে তেওঁলোকক এনেদৰে সুধিলে। 5 নম্বৰ পদ। কিয়নো তোমাৰ পাপ ক্ষমা কৰা হ'ল নাইবা উঠি ফুৰা, এই দুটা কথাৰ কোনটো ক'বলৈ উজু? তেওঁলোকে তেওঁৰ প্ৰশ্নৰ উত্তৰ দিয়া নাছিল, কিন্তু তেওঁলোকে উত্তৰ দিলে এনেদৰে ক'ব লাগিলেহেঁতেন, আমাৰ কাৰণে ইটো সিটোৰ সমানেই গুৰুত্বপূৰ্ণ। দুয়োটাই গুৰুত্বপূৰ্ণ। এতিয়া 6 নম্বৰ পদৰ পৰা 8 নম্বৰ পদ পঢ়ি দিম। কিন্তু পৃথিৱীত পাপ ক্ষমা কৰিবলৈ মানুহৰ পুত্ৰৰ যে ক্ষমতা আছে, ইয়াক তোমালোকে জানিবলৈ তেতিয়া তেওঁ জঠৰ ৰোগীজনক ক'লে, উঠা, তোমাৰ শয্যা তুলি লৈ নিজৰ ঘৰলৈ যোৱা। তাতে তেওঁ উঠি নিজৰ ঘৰলৈ গ'ল। ইয়াকে দেখি লোকসমূহৰ ভয় লাগিল, আৰু যি ঈশ্বৰে মানুহক এনে ক্ষমতা দিলে তেওঁৰ স্তুতি কৰিলে। যেতিয়া এই জঠৰ মানুহজনে থিয় দি খোজ কাঢ়িলে, তেতিয়া এই কথাটো প্ৰকাশ হ'ল যে যিজনে তেওঁক খোজ কঢ়াব পাৰে, তেওঁ তেওঁৰ পাপো ক্ষমা কৰিব পাৰে। প্ৰিয় দৰ্শক, আপুনি বা মই পাপ ক্ষমা কৰিব নোৱাৰোঁ। একমাত্ৰ ঈশ্বৰেহে পাপ ক্ষমা কৰিব পাৰে। যীশুৱে পাৰে, কাৰণ তেওঁ ঈশ্বৰ। যিহেতু আমি কাৰো পাপ ক্ষমা কৰিব নোৱাৰোঁ, আমি কোনো জঠৰ ৰোগীকো খোজ কঢ়াব নোৱাৰোঁ। ছয়তান এজন প্ৰবঞ্চক। গতিকে আজি তথাকথিত সুস্থতা প্ৰদানকাৰী লোকবিলাকৰ বিষয়ে আমি খুব ভালদৰে পৰীক্ষা কৰি অনুসন্ধান কৰি চোৱা উচিত। তৎক্ষণাৎ কাকো গ্ৰহণ কৰি লোৱা উচিত নহয়। ঈশ্বৰে কৰা কামৰ মাজত আমি প্ৰৱেশ কৰিব নালাগে। তেওঁৱেই সকলো গৌৰৱ লাভ কৰাটো আমি সুনিশ্চিত কৰিব লাগে। 9 নম্বৰ পদটো পঢ়ি দিম এতিয়া। যীশুৱে তাৰ পৰা যাওঁতে মুঠি নামেৰে এজন মানুহক কৰ লোৱা চৰাত বহি থকা দেখা পাই তেওঁক ক'লে, মোৰ পাছে পাছে আহা। তাতে তেওঁ উঠি তেওঁৰ পাছে পাছে গ'ল। মুঠিয়ে তেওঁক প্ৰভু যীশুৱে আমন্ত্ৰণ কৰা কথাটো অতি নম্ৰভাৱে এই পদটোৰ মাজেৰে প্ৰকাশ কৰিছে। লোকে আমাক এই কথা জনায় যে মুঠিয়ে প্ৰভু যীশুৰ সন্মানাৰ্থে তেওঁৰ ঘৰত এটা ডাঙৰ ভোজ পাতিছিল। লোকে লিখা শুভবাৰ্তা 5 নম্বৰ অধ্যায়ৰ 27 পৰা 29 নম্বৰ পদত আমি এই বিষয়ে পঢ়িবলৈ পাওঁ। ইয়াত এতিয়া যিখিনি ঘটনা আমি পাম, সেইখিনি মুঠিয়ে আয়োজন কৰা সেই ভোজৰ সময়তে ঘটিছিল। এইবুলি আমি বুজি পাওঁ। মুঠিয়ে তেওঁৰ বহুতো কৰ তোলা বন্ধুক এই ভোজলৈ মাতিছিল, কাৰণ তেওঁলোকেও প্ৰভু যীশুখ্ৰীষ্টক জনাটো মুঠিয়ে বিচাৰিছিল। এতিয়া 10 আৰু 11 নম্বৰ পদ দুটা পঢ়ি দিম। ইয়াৰ পাছত চোৱা, তেওঁ ঘৰত ভোজন কৰিবলৈ বহোঁতে অনেক কৰ তোলা আৰু পাপী মানুহ আহি যীশু আৰু তেওঁৰ শিষ্যবিলাকৰ লগত বহিল। ফৰিচীবিলাকে ইয়াকে দেখি তেওঁৰ শিষ্যবিলাকক সুধিলে, তোমালোকৰ গুৰুৱে কৰ তোলা আৰু পাপীবোৰে সৈতে কিয় ভোজন কৰে? সেই ফৰিচীবিলাকে কৰ তোলা আৰু পাপী লোকৰ সৈতে একেলগে ভোজন নকৰিছিল। বহুতো সাধুৱে আজি ঠিক তেনেকুৱা ধাৰণা এটাই লৈ থাকে। ভোজলৈ পাপীসকলক নিমন্ত্ৰণ কৰাত কোনো লোকচান নাই, কাৰণ তেওঁলোককে খ্ৰীষ্টৰ সৈতে পৰিচয় কৰাই দিয়াটো প্ৰয়োজনীয় কথা। তথাকথিত পাপী লোকৰ সৈতে আমাৰ অলপ সংযোগ নিশ্চয় থাকিবই লাগিব। 12 নম্বৰ পদ। তেওঁ তাকে শুনি ক'লে, নিৰোগী মানুহৰ বেজত সকাম নাই, কিন্তু ৰোগীৰহে সকাম আছে। প্ৰভু যীশু মহান বেজ। তেওঁ মানুহৰ মূল সমস্যা
অৰ্থাৎ পাপ ৰোগ সুস্থ কৰিবলৈকে পৃথিৱীলৈ আহিছিল। বহুতো বিশ্বাসকাৰীয়ে সহভাগিতাৰ ভোজ পাতে, কিন্তু তালৈ আন লোকক তেওঁলোকে নামাতে। তেওঁলোকে এই ঘটনাটোৰ পৰা নিশ্চয় শিক্ষা লোৱা উচিত। আন ধৰণৰ লোক আহিলে প্ৰায়বোৰ খ্ৰীষ্টীয় বিশ্বাসী লোকে তেওঁলোকক অলপ একাষৰীয়া কৰি ৰাখি অস্বস্তিত পেলোৱা যেনহে লাগে। 13 নম্বৰ পদ, তোমালোক যোৱা, মই বলিদান নোখোজো, দয়াহে খোজো। এই বচনৰ অৰ্থ শিকাগৈ, কিয়নো মই ধাৰ্মিকক নহয় কিন্তু পাপীকহে নিমন্ত্ৰণ কৰিবলৈ আহিছোঁ। মুঠি আকৌ পুৰণি নিয়মৰ পৰা উদ্ধৃতি দিছে। এয়া হোছেয়া 6 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদৰ পৰা দিয়া উদ্ধৃতি। যেতিয়া যীশুৱে মই পাপীকহে নিমন্ত্ৰণ কৰিবলৈ আহিলোঁ, ধাৰ্মিকক নহয় এই বুলি কৈছিল, তেওঁ আচলতে তাত ফৰিচীবিলাককো অন্তৰ্ভুক্ত কৰি কথাটো কোৱা হৈছিল, কাৰণ ফৰিচীবিলাকো পাপীয়েই আছিল। বাইবেলৰ মতে আচলতে আমি সকলোৱে তাৰ অন্তৰ্ভুক্ত, কাৰণ আমি সকলোৱে পাপী। 14 নম্বৰ পদ, তেতিয়া জোহনৰ শিষ্যবিলাকে তেওঁৰ ওচৰলৈ আহি ক'লে, আমি আৰু ফৰিচীবিলাকেও বাৰে বাৰে লঘোণ দিওঁ, কিন্তু আপোনাৰ শিষ্যবিলাকে লঘোণ নিদিয়ে, ইয়াৰ কাৰণ কি? জোহন আচলতে আছিল এজন পুৰণি নিয়মৰ ভাৱবাদী। তেওঁ পুৰণি নিয়মৰ পৰা আহি নতুন নিয়মত সোমাই পৰিছিল, এই কথা ঘোষণা কৰিবলৈ যে ইছৰাইলে অপেক্ষা কৰি থকা মচীহ আহিল। মলাখীয়ে এই ভাৱবাণী কৰি থৈছিল যে প্ৰভু যীশুখ্ৰীষ্টৰ পথ প্ৰস্তুত কৰিবলৈ এজন বাৰ্তাবাহক আহিব। জোহনে কৈছিল, মই আচলতে প্ৰভুৰ কাৰণে বাটটোহে সাজি আছোঁ। তেওঁ কিছু সময় পাছতেই ইয়াত উপস্থিত হ'ব, আৰু জোহনে কোৱাৰ দৰেই প্ৰভু যীশু আহিছিল। এতিয়া যীশুৱে এটা মহান নীতি ঘোষণা কৰি জনাব যে কালৰ পৰিৱৰ্তন ঘটিব ধৰিছে। পৰিৱৰ্তন ঘটিল, আৰু এতিয়া চলি আছে অনুগ্ৰহৰ কাল। ঈশ্বৰৰ অনুগ্ৰহত প্ৰভু যীশুত বিশ্বাস কৰি সকলো পাপৰ ক্ষমা লাভ কৰি পৰিত্ৰাণ পোৱাৰ কাল। সেই পৰিত্ৰাণ আমাৰ সকলোৰে বাবে ঈশ্বৰৰ অনুগ্ৰহৰ দান। বিশ্বাস কৰি গ্ৰহণ কৰা প্ৰতিজনেই তাক পায়। আজিলৈ আমি ইমানতেই সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। কিন্তু তাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ নত কৰোঁ। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ দিওঁ, কিয়নো তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ তুমি আমাক আকৌ এটা সুযোগ দিলা। প্ৰভু, তোমাৰ বাক্যৰ যোগেৰে তুমি আমাক যিবোৰ কথা দেখুৱাই আছা, শিকাই আছা, সেই সকলো কথা যেন আমি আমাৰ নিজৰ ব্যক্তিগত জীৱনত, আমাৰ ব্যৱহাৰিক জীৱনত আমি প্ৰয়োগ কৰিব পাৰিম। আমাৰ সকলোকে এনে অনুগ্ৰহ প্ৰদান কৰা। প্ৰভু, সকলো লোককে সমান দৃষ্টিৰে চাবলৈ, সকলো লোককে যে তুমি প্ৰেম কৰা, সেইদৰে সকলোকে প্ৰেম কৰিবলৈ তুমি আমাৰ প্ৰতিজনক সহায় কৰা। কিয়নো প্ৰাৰ্থনা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছোঁ। আমেন। আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপুনি ধৈৰ্যৰে আমাৰ এই অনুষ্ঠান চাই থকাৰ বাবে। আমাৰ বিশ্বাস যে আপোনাৰ লগত ঈশ্বৰৰ বাক্যই কথা কৈছে। আপোনাৰ যদি কোনো প্ৰশ্ন থাকে আৰু কোনো বিষয় যদি আপুনি অধিক জানিব বিচাৰে, তেন্তে আমাৰ সৈতে যোগাযোগ কৰক। আপুনি আপোনাৰ প্ৰাৰ্থনাৰ বিষয়েও আমাক জনাব পাৰে। আমি আপোনাৰ বাবে নিশ্চয় প্ৰাৰ্থনা কৰিম। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ। যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে পিতৰ। আজিৰ অনুষ্ঠানৰ আধাৰিত প্ৰশ্নটি হৈছে, প্ৰভু যীশুৱে শিষ্যসকলক কিয় ধমকি দিছিল? অপশ্যন এ, অবাধ্যতাৰ বাবে। অপশ্যন বি, বিশ্বাসহীনতাৰ বাবে। অপশ্যন চি, বাধ্যতাৰ বাবে। অপশ্যন ডি, তেওঁৰ লগত নথকা বাবে। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।